আজি দেশজুৰি উদযাপন কৰা হৈছে ৮০ সংখ্যক স্বাধীনতা দিৱস। ইয়াৰ মাজতে বানে ধোৱা শিৱসাগৰত কেইবাটাও দাবী তুলি অনশনত বহিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ। পুৱা ৮ বজাৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অনশন কাৰ্যসূচী ৰূপায়ণ অখিল গগৈৰ। শেহতীয়া বানত ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালক ১০ লাখ টকাকৈ ক্ষতিপূৰণ দিয়া, মহাপ্ৰলয়ৰ কাৰণ উদ্ধাৰ কৰি দোষীক শাস্তি দিয়া, ক্ষতিগ্ৰস্ত জিলা তিনিখনৰ আন্তঃগাঁথনি শীঘ্ৰেই পুনৰ নিৰ্মাণৰ দাবীত কৰিছে এই অনশন। এতিয়ালৈকে একচুৱেলি শিৱসাগৰ বিধানসভা সমষ্টিত যিমান মানুহে বান পীড়িত হ'ল, ঘৰ ভাগিলে, ঘৰৰ লোকচান হ'ল, এতিয়ালৈকে চৰকাৰৰ পৰা ১৫,০০০ টকাৰ সাহায্যটো যিটো ওৱান টাইম এছিষ্টেঞ্চটো, ফাইনেন্সিয়েল এছিষ্টেঞ্চটো এতিয়া লাভ কৰা নাই। মোক অসমৰ মুখ্যমন্ত্ৰীয়ে ফোন কৰি ক'লে যে যিখিনি ভুল হ'ল, যিখিনি থাকি গ'ল তুমি দিয়া। মই দিলোঁ, দিয়াৰো আজি ৩ দিনমান হ'ল, কিন্তু এতিয়ালৈকে মই দেখিছোঁ যে আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ বানপীড়িত যি ৰাইজ আছে, যিবিলাকৰ ইমান লোকচান হৈছে, যিবিলাকৰ ঘৰ লোকচান হৈছে, যিবিলাকৰ সম্পত্তি লোকচান হৈছে, যিবিলাকৰ জীৱ জন্তু লোকচান হৈছে, সেইবিলাক কোনেও এতিয়ালৈকে আমি দেখিছোঁ যে এতিয়ালৈকে কোনেও দ্বিতীয়বাৰৰ কাৰণে 15,000ৰ ফাইনেন্সিয়েল এছিষ্টেঞ্চটো এতিয়ালৈকে লাভ কৰা নাই। মই অসমৰ মুখ্যমন্ত্ৰীক আজি অনশনৰ স্থলীৰ পৰা দাবী উত্থাপন কৰিছোঁ যে প্ৰত্যেকটো বানপীড়িত পৰিয়ালে অনতি বিলম্বে ১৫,০০০ টকাৰ ফাইনেন্সিয়েল এছিষ্টেঞ্চটো লাভ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক। ১৫,০০০ টকাটো একো টকা নহয়, এইটো টকা আমি বিচৰাও নাছিলোঁ। আমি বিচাৰি আছোঁ ১০ লাখ টকা, কিন্তু তাৰ পাছতো আমি এই ১৫,০০০ টকাটো বিচাৰিছোঁ এইকাৰণে যে যদি ১৫,০০০ টকাৰ ফাইনেন্সিয়েল এছিষ্টেঞ্চত নামটো নোসোমায়, তাৰ অৰ্থটো হ'ব তেওঁৰ ঘৰত বানপানীয়ে হোৱা নাই। গতিকে বানপানী খোৱা মানুহ ঘৰত যদি ফাইনেন্সিয়েল এছিষ্টেঞ্চ নাপায়, তেতিয়াহ'লে এইটো এটা ভয়ংকৰ কথা। আজি মোৰ ওচৰলৈ ১০০তকৈ বেছি মানুহ আহিছে, যিবিলাকে কৈছে যে শিক্ষকসকলে যিটো ছাৰ্ভে কৰিছে সেই ছাৰ্ভেটো অত্যন্ত গণ্ডগোলীয়া ছাৰ্ভে হৈছে। অলপ আগতে এগৰাকী মহিলা আহিলে, মহিলাগৰাকীয়ে ক'লে যে তেওঁৰ ঘৰত ৪টা গৰু মৰিলে। তেতিয়া ছাৰ্ভেৰ মানুহজনে কৈছে যে মুছলমানৰ ঘৰত গৰু মৰে নেকি, এনেকুৱা ধৰণৰ কথা কৈছে। মুছলমানৰ ঘৰত গৰু মৰে নেকি বুলি ছাৰ্ভেয়াৰগৰাকীয়ে এনেকুৱা ধৰণৰ এটা অদ্ভুত বক্তব্য প্ৰকাশ কৰিছে। দ্বিতীয়তে আমি দেখিবলৈ পাইছোঁ যে মানে গোটেই অঞ্চলবিলাকত আমাৰ শিৱসাগৰ সমষ্টিত ছাৰ্ভেয়াৰবিলাকে যিধৰণে ছাৰ্ভে কৰিব লাগে, ভাড়াঘৰত থকা মানুহবিলাকক এতিয়ালৈকে ছাৰ্ভে কৰা নাই। এইটো এটা দুৰ্ভাগ্যজনক ঘটনা। অথচ ভাড়াঘৰত থাকে আৰু ভাড়াঘৰত থাকিয়ে তেওঁলোকে ভোট দিয়ে। ভাড়াঘৰতে ১৫ বছৰ ২০ বছৰ ধৰি বসবাস কৰি আছে, তেওঁলোকৰ ঘৰবিলাক ছাৰ্ভে কৰা নাই। মই তেওঁলোকৰ ঘৰবিলাক ছাৰ্ভে কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। দ্বিতীয়তে ছাৰ্ভেয়াৰবিলাকে এটা অত্যন্ত গণ্ডগোলীয়া কাম কৰিছে। তেওঁলোকে পটককৈ মানুহক সুধিছে যে আপোনালোকৰ ঘৰৰ কিমানৰ ওপৰলৈকে পানী উঠিছিলে, যেতিয়া দেখুৱাই দিছে যে ইমান ওপৰলৈকে, অথচ দাগটো দেখা নাই। ইতিমধ্যে হয়তো ঘৰটো চাফা কৰিছে, পকা ঘৰ চাফা কৰিছে, দাগটো দেখা নাই। দাগটো নেদেখাৰ লগে লগে তেওঁলোকে কমপ্লেইন কৰি কৈছে যে কেনেকৈ উঠা নাই, কেনেকৈ দাগ নাই। গতিকে তেওঁলোকৰ নামটো তাত অন্তৰ্ভুক্ত কৰা নাই। গতিকে এই যিটো ছাৰ্ভে হৈছে, মই ভাবোঁ যে অসম চৰকাৰৰ পৰা যিটো ছাৰ্ভে কৰিছে, এই ছাৰ্ভেটোত ছাৰ্ভেয়াৰবিলাক, টিচাৰসকল, শিক্ষকসকল, মাননীয় শিক্ষাগুৰুসকল ইয়াতকৈ অধিক চেঞ্চিটিভ হ'ব লাগিব। তেওঁলোকে অধিক ভাল পৰিমাণে ছাৰ্ভে কৰিব লাগিব, অধিক ভাল পৰিমাণে মানুহবিলাকৰ প্ৰতি সচেতন সদয় হ'ব লাগিব। কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ যিবিলাক মানুহে ছাৰ্ভে কৰিছে সেই ছাৰ্ভেবিলাকে গুৰুত্ব দি এতিয়ালৈকে ছাৰ্ভে কৰা নাই। মই অসম চৰকাৰক সেইকাৰণে আহ্বান জনাওঁ, অসমৰ মুখ্যমন্ত্ৰীক মই আহ্বান জনাওঁ যে মোৰ সমষ্টিত আৰু প্ৰত্যেকটো সমষ্টিতে নিজৰ নিজৰ MLA তত্বাৱধানত এই ছাৰ্ভেয়াৰবিলাকৰ লগত এখন সভা অনুষ্ঠিত কৰি দিব লাগে। অসমৰ মুখ্যমন্ত্ৰীক মই আকৌ দাবী জনাইছোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে DCৰ উপস্থিতিত প্ৰত্যেকজন MLAৰ লগত যিসকল সমীক্ষাকাৰী, যিসকলে ছাৰ্ভেয়াৰ, সেই ছাৰ্ভেয়াৰবিলাকৰ এখন সভা অনুষ্ঠিত কৰি দিব লাগে, যাতে ছাৰ্ভেয়াৰবিলাকে কাৰো প্ৰতি অন্যায় কৰিব নোৱাৰে। মই এই মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ যে অসমৰ প্ৰত্যেকটো ক্ষতিগ্ৰস্ত পৰিয়ালক তেওঁ ১০ লাখ টকাকৈ দিবই লাগিব। যেতিয়ালৈকে নিদিব তেতিয়ালৈকে আন্দোলন অব্যাহত থাকিব। অহা 17 তাৰিখৰ দিনা আমি ONGCৰ কাৰ্যালয় ঘেৰাও কৰিম। 19 তাৰিখৰ দিনা আমাৰ ইয়াত গণসমাৱেশ অনুষ্ঠিত হ'ব। তাৰ পাছত ছেপ্টেম্বৰ মাহৰ ফাৰ্ষ্ট উইকত আমি অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয় ঘেৰাও কৰিবৰ কাৰণে শিৱসাগৰ জিলাৰ পৰা মুখ্যমন্ত্ৰীৰ কাৰ্যালয় ঘেৰাও কৰিবৰ কাৰণে হাজাৰ হাজাৰ মানুহ গৈ উপস্থিত হ'ম, যাতে আমি 10 লাখ টকা ক্ষতিপূৰণ দোকানবিলাকে আৰু 10 লাখ টকাৰ ক্ষতিপূৰণ প্ৰত্যেকটো পৰিয়ালে যাতে লাভ কৰিব পাৰোঁ, তাৰ কাৰণে দাবী উত্থাপন কৰিম।
আৰু আমাৰ সমষ্টিত সাংঘাতিক ধৰণে আন্তঃগাঁথনি ধ্বংস হৈ গৈছে। ৰাস্তা ঘাট, দলং, স্কুল, অংগনবাদী কেন্দ্ৰ, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, নামঘৰ, মছজিদ, মন্দিৰ আটাইবিলাক ধ্বংস হৈ গৈছে। এইবিলাকৰ কাৰণে চৰকাৰে যাতে বিশেষ ধৰণৰ আন্তঃগাঁথনি নিৰ্মাণৰ কাৰণে বিশেষ ধৰণৰ এটা ফাণ্ডৰ ব্যৱস্থা কৰে, তাৰ কাৰণে আমাৰ শিৱসাগৰ সমষ্টিৰ কাৰণে যাতে আৰু নাজিৰা সমষ্টিৰ কাৰণে যাতে এহেজাৰ কোটি টকাৰ ব্যৱস্থা গ্ৰহণ কৰে, তাৰ কাৰণে অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ। আজি আমি ইতিমধ্যে অতিৰিক্ত উপায়ুক্তৰ জৰিয়তে আমাৰ স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীলৈ ইংৰাজীত স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ অসমীয়াত স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আৰু আশা কৰিছোঁ যে অসম চৰকাৰে আমাৰ যি স্মাৰক পত্ৰ, এই স্মাৰক পত্ৰ ভালকৈ পঢ়া শুনা কৰি, ভালকৈ চাই, মনোযোগেৰে অধ্যয়ন কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। আৰু যদি নকৰে তেতিয়াহ'লে আমি অসমীয়া জাতিৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থত আমি অধিক পৰিমাণে সংগ্ৰামমুখৰ হ'বৰ কাৰণে বাধ্য হ'ম, আমি আন্দোলন কৰিবৰ কাৰণে বাধ্য হ'ম আৰু চৰকাৰৰ বিৰুদ্ধে আমাৰ আন্দোলন তীব্ৰতৰ কৰিবৰ কাৰণে আমি বাধ্য হ'ম। নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম।